জুবিন গাৰ্গক লৈ আমি ৰাজনীতি নকৰোঁ। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাহঁতে। হিমন্ত বিশ্ব শৰ্মাহঁতে ছিংগাপুৰৰ কি কয় আপোনাৰ লণ্ডনৰ পৰা ঘূৰি আহিছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবৰ কাৰণে। কি ৰাজনীতি কৰিছে? যি সময়ত আমি সকলোৱে ভাবি আছিলোঁ যে জন্মদিনৰ দিনা জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে আমি সঁচা তথ্য লাভ কৰিম, আমি যিদিনা ভাবি আছিলোঁ যে সেইদিনা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এটা মাইলৰ খুঁটি হ'ব, সেইদিনা হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন নকৰি আৰু প্ৰকৃত তদন্তৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰি সেইদিনা ন্যায়ৰ বিষয়টো তল পেলাবৰ কাৰণে তেখেতে তেজ দিয়াৰ, তেখেতে ব্লাড ডোনেশ্যনৰ নাটক কৰিছে। যি মানুহে লাখ লাখ মানুহৰ তেজ শুহি খাইছে, যি বিজেপি দলে লাখ লাখ মানুহৰ তেজ শুহি খাইছে, তেনেকুৱা মন্ত্ৰী MLA কেইজনমানে ব্লাড ডোনেশ্যন দি তেজ দি কেতিয়াও জুবিন গাৰ্গৰ প্ৰকৃত স্মৰণ কৰিব নোৱাৰে, তেওঁৰ প্ৰতি শুভেচ্ছা জনাব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ, আন্দোলনৰ সময়ত জুবিন গাৰ্গক আপুনি কেনেকৈ অপমান কৰিছিলে প্ৰত্যেকজন অসমীয়া মনত ৰাখিছে। জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধ নামৰ গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে লিখিছিলে। জুবিন গাৰ্গে পলিটিক্স নকৰিবা নামৰ গানটো কৈ আপোনাক কি ধৰণে অপমান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম ধৰি আৰু সৰ্বানন্দ সোণোৱালৰ নাম ধৰি আপোনালোকক কেনেকৈ বিশ্বাসঘাতক বুলি কৈছিলে নিশ্চয় আপোনালোকৰ মনত আছে। গতিকে জুবিন গাৰ্গে যাক বিশ্বাসঘাতক বুলি কৈছে, দেশত দ্ৰোহী বুলি কৈ গৈছে, দেশৰ কাৰণে কাম নকৰা জনগণৰ বিৰুদ্ধে কাম কৰা মানুহ বুলি কৈ গৈছে, সেই মুখ্যমন্ত্ৰীয়ে অকণমান তেজ দি 1 ইউনিট তেজ দি কেতিয়াও তেওঁ দেশপ্ৰেমিক হ'ব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে জনাই দিছোঁ যে জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা নাই। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাটো মোৰ নিয়ম, মই যেতিয়াই মন যায় তেতিয়াই যাম, আপুনি মোক বন্ধ কৰিব নোৱাৰে, নম্বৰ 1। আৰু মই যাবৰ কাৰণে মই যোৱাৰ সময়ত মিয়াসকলক লৈ আহোঁ বুলি আপুনি যি বক্তব্য দাঙি ধৰিছে, এইটো আপোনাৰ তেজত সোমাই থকা 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি। ইয়াত 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি। আপুনি বাৰম্বাৰ দেখুৱাব কৈছে যে জুবিনক ভাল পোৱা মানুহবিলাক অকল মুছলমান মানুহ, মিয়া মানুহ, আৰু এনেকৈ আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিব খুজিছে। আমি আপোনালোকক লগতে এইটোও কৈ দিওঁ যে আমি জানো আপুনি কৈ আছে যে জুবিন গাৰ্গক কেতিয়া হত্যা কৰা হ'ল বুলি ক'বৰ কাৰণে আপোনালোক আগবাঢ়ি গৈছে, আৰু অখিল গগৈ মোক ইংগিত দি আপুনি কৈছে যে হত্যাকাণ্ড নহয় নেকি বুলি উল্টাই ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বুলি আপুনি কৈছে। মই আপোনাক স্পষ্টকৈ কৈছোঁ, হত্যাকাণ্ড হয় বুলি প্ৰমাণিত হ'লে আমি এই আটাইতকৈ সুখী হ'ম, আপোনাতকৈ 1000 গুণ সুখী হ'ম। কাৰণ আপুনি জুবিন গাৰ্গক ভাল নাপায়, আমি আদৰ্শগতভাৱে ভাল পাওঁ। জুবিন গাৰ্গো সমাজবাদী আছিলে, ময়ো সমাজবাদী। আমি আদৰ্শগত ভাল পাওঁ, আৰু আপুনি সমাজবাদৰ ঠিক বিৰোধী সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰাজনীতিত বিশ্বাস কৰে, অগণতান্ত্ৰিকতাত বিশ্বাস কৰে। সেইকাৰণে আপুনি জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে। সেইকাৰণে আপুনি ৰাজনীতিকীকৰণ কৰি জুবিন গাৰ্গৰ মৃত্যুটোক হত্যাকাণ্ড বুলি আপুনি ক'ব পাৰে, বা হত্যা হয় নে নহয় আমি নাজানো, কিন্তু সেইটো আপুনি প্ৰমাণ নকৰে। মই গেৰাণ্টি দিছোঁ, মই আপোনাক স্পষ্টকৈ জনাই দিছোঁ, সমগ্ৰ অসমবাসীক সাক্ষী কৰি মই জনাব কৈছোঁ, বহুত হাত থৈ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক বা হত্যাকাণ্ডক হত্যাকাণ্ড বুলি ক'ব, কিন্তু সেইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবৰ কাৰণে কোনো তথ্য প্ৰমাণ যোগান নধৰে। আপোনালোকে চাই থাকক, জুবিন গাৰ্গৰ হত্যাকাৰী হতক আটাইতকৈ সহায় কৰিছে, আটাইতকৈ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইলেকশ্যনলৈকে তেওঁলোকক বেইল এপ্লিকেশ্যন নিদিবৰ কাৰণে অনুৰোধ কৰিছে, নিৰ্দেশ দিছে, আৰু ইলেকশ্যনৰ পাছত তেওঁলোকক উলিয়াই দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে। মই সেইকাৰণে স্পষ্টকৈ কৈ দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা চূড়ান্ত টেঙৰ, এনেকুৱা চূড়ান্ত চতুৰ মানুহে কেতিয়াও জুবিন গাৰ্গৰ নিচিনা এজন বিপ্লৱী, এজন সংগ্ৰামী, এজন জনগণৰ পক্ষত থকা গণশিল্পীক কেতিয়াও কোনো পধ্যে ন্যায় নিদিয়ে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক চম্ভালি কথা ক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব। জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে, আৰু এই পলিটিক্স বন্ধ কৰক, নহ'লে এদিন যিকোনো সময়তে আপুনি ভয় খাই আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে। কাৰণ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকৰ বিজেপি চৰকাৰখনৰ
দুখ আছে বুলি সকলো মানুহে জানে আপোনালোকে জুবিন গাৰ্গক আপোনালোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা তেওঁলোকে জুবিন গাৰ্গক মাতি লৈ গৈছিলে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু হোৱা অনুষ্ঠানৰ কাৰণে পইচা দিছিলে সহযোগিতা কৰিছিলে তাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰমাণিত হৈ গৈছে আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন হৈ আছে আৰু আপোনাৰ পত্নীয়ে জুবিনদাৰ মৃত্যুৰ পাছতো তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই এতিয়ালৈকে কিয় আপুনি পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তলৈ আনিব পৰা নাই কিয় আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়ালৈকে তদন্তৰ আওতালৈ আনিব পৰা নাই কিয় আপুনি ছিংগাপুৰত মৃত্যুৰ সময়ত থকা মানুহবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় এতিয়ালৈকে অসম পুলিচক এতিয়ালৈকে বা অসমৰ তদন্তকাৰী সংস্থাত এতিয়ালৈকে ছিংগাপুৰলৈ পঠিয়াই তথ্য প্ৰমাণ এভিডেন্স ষ্টেটমেণ্ট সাক্ষ্য প্ৰমাণ ষ্টেটমেণ্ট আৰু আপুনি কিয় এতিয়ালৈকে তাৰ পৰা ডকুমেণ্ট আনিব পৰা নাই আপুনি কিয় আইন ভংগ কৰি এনে পুলিচৰ লাংফাং তদন্ত এটা কৰাই আছে আৰু বিদেশত কৰিবলগীয়া তদন্ত নকৰোৱাকৈ কেনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰীহঁতক বচাব খুজিছে সেই কথা অসমৰ প্ৰত্যেকজন মানুহে বুজি উঠিছে সচেতন মানুহবিলাকে বুজি উঠিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পলিটিক্স বন্ধ কৰক আৰু যদি বন্ধ নকৰে এদিন আপোনাৰ নিচিনা মানুহৰ কাৰণে কেতিয়াবা হ'লে অসম নেপাল হ'ব পাৰে কিন্তু অসমৰ কোনো মানুহে অসমক নেপাল কৰিব খোজা নাই নেপাল আমাতকৈ বহুত পিছত থকা ৰাজ্য পিছত থকা দেশ সেই দেশৰ লগত আমাৰ দেশক তুলনা কৰি নাথাকিব আমি অসমক বহুত ভাল অসম এখন বনাব খোজোঁ পৃথিৱীৰ বিখ্যাত এখন ৰাজ্য এখন দেশ বনাব খোজোঁ আমি অসমক গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাৱধান হ'ব আপুনি এনেকুৱা চৈতানিক 2 নম্বৰী তৰল বাক্য কৈ নাথাকিব আৰু কেতিয়াও খং নুঠাব